নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশত নিৰ্বাচন চলি থকাৰ মাজতে সাধাৰণ জনতাৰ মূৰত পুনৰ ৰাম টাঙোন। ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। নিৰ্বাচনৰ মাজতে জনতাৰ মূৰত ৰাম টাঙোন। ভয়ংকৰ হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। বজাৰ কৰিবলৈ গৈ বিমৰত পৰিছে সাধাৰণ জনতা। মিঠাতেল ৰিফাইনকে ধৰি গেলামালৰ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। বিভিন্ন ব্ৰেণ্ডৰ মিঠাতেলত বৃদ্ধি পালে সৰ্বাধিক 10 টকাকৈ। পাইকাৰী বজাৰত 140 টকাত বিক্ৰী হোৱা মিঠাতেলৰ দাম হ'লগৈ 150 টকা। আৰু 73 টকীয়া আধা লিটাৰ ৰিফাইনৰ দাম হ'লগৈ 90 টকা। ৰাজ্যৰ যোগান বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰিছে একাংশ অসাধু ব্যৱসায়ীয়ে। পৰৱৰ্তী খবৰ, কৰোনাৰ ভেকচিনক লৈ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। ভয়ংকৰ বিপদত পৰিব নেকি কৰোনাৰ ভেকচিন লোৱাসকল। বিশেষকৈ কোভিচিল্ড লোৱাসকলৰ হ'ব নেকি হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰক। এই সন্দৰ্ভত ৰাজ্যবাসীলৈ মুকলি বাৰ্তা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ মন্তব্য। কৰোনাৰ ভেকচিনক লৈ পোহৰলৈ আহিছিল ভয়ংকৰ তথ্য। ভেকচিন নিৰ্মাণকাৰী কোম্পানীয়ে আদালতত স্বীকাৰ কৰিছিল পাৰ্শ্বক্ৰিয়াৰ কথা। কোভিচিল্ড লোৱাসকলৰ হ'ব পাৰে হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰক। কোভিচিল্ড নিৰ্মাণকাৰী কোম্পানী এষ্ট্ৰাজেনেকাই নিজে স্বীকাৰ কৰিছে এই কথা। আৰু কোভিচিল্ড গ্ৰহণৰ ফলত মানৱ শৰীৰত থ্ৰম্ব'চাইটোপেনিয়া চিণ্ড্ৰম হ'ব পাৰে। মানৱ শৰীৰৰ ৰক্তত প্লেটলেট কাউণ্ট হ্ৰাস কৰে চিণ্ড্ৰমৰ ফলত। উল্লেখযোগ্য যে ভাৰতীয় নাগৰিকে সৰ্বাধিক ব্যৱহাৰ কৰিছিল কোভিচিল্ড ভেকচিন। আৰু ভেকচিনৰ এই পাৰ্শ্বক্ৰিয়াৰ তথ্যক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে সকলো ঔষধতে সামান্যতম পাৰ্শ্বক্ৰিয়া থাকেই আৰু অতি কম ক্ষেত্ৰতহে ইয়াৰ পাৰ্শ্বক্ৰিয়া দেখা যাব পাৰে। এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাক লৈ এইবাৰ কঠোৰ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। লোকসভা নিৰ্বাচনৰ পূৰ্বে কিয় অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হ'ল? দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা সময়ক লৈ ইডিক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ। বিশেষকৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে কিয় গ্ৰেপ্তাৰ কৰা হ'ল অৰবিন্দ কেজৰিৱালক? এই প্ৰশ্নৰ উত্তৰ উচ্চতম ন্যায়ালয়ক দিব লাগিব ইডিয়ে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নিৰ্বাচনক লৈ আন এক ডাঙৰ খবৰ। গুৱাহাটী লোকসভা সমষ্টিত পৰাজয় স্বীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে নিজে ক'লে আমি ইমান ভোট নাপাওঁ। গুৱাহাটী লোকসভা সমষ্টিৰ ফলাফলক লৈ কনফিউজ হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নিৰাশ মনেৰে উভতিল হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটী লোকসভা সমষ্টিত পৰাজয় স্বীকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সংখ্যালঘু ৰাজ্যৰ ভোট নাপাম বুলি নিজে স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে নিজ মুখৰে স্বীকাৰ কৰিলে আমি ইমান ভোট নাপাওঁ। দক্ষিণ কামৰূপৰ সন্তুলিত নিৰ্বাচনী প্ৰচাৰ চলাই নিৰাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে নিৰ্বাচনী সভালৈ যিমান মানুহ আহিছে আমি সিমান ভোট নাপাওঁ। সংখ্যালঘু ৰাইজক এইবাৰ বিশ্বাসত ল'ব পৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এতিয়া প্ৰশ্ন হৈছে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হাতত পৰাস্ত হ'ব নেকি বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি। পৰৱৰ্তী খবৰ, প্ৰকাশ পালে 2024 টি20 বিশ্বকাপৰ ভাৰতীয় দলৰ খেলুৱৈৰ তালিকা। আৰু এইবাৰ কোনে কোনে এই তালিকাত স্থান পালে চাওঁ আহক। প্ৰকাশ পালে টি20 বিশ্বকাপৰ ভাৰতীয় দলৰ খেলুৱৈৰ তালিকা।
এই তালিকাত কোন কোন আছে চাওয়া হওক। অধিনায়ক ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়াক সহ অধিনায়কৰ দায়িত্ব দিয়া হৈছে। দলত আছে বিৰাট কোহলি, সূৰ্যকুমাৰ যাদৱ, যশস্বী জয়ছোৱাল, ঋষভ পন্থ, সঞ্জু চেমছন, শিৱম ডুবে, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, যুজবেন্দ্ৰ চহল, অৰ্শদীপ সিং, জশপ্ৰীত বুমৰাহ, মহম্মদ সিৰাজ। লগতে শুভমন গিল, ৰিংকু সিং, খলিল আহমেদ আৰু আবেশ খানো আছে এই দলত। উল্লেখযোগ্য যে IPLত উন্নত প্ৰদৰ্শনৰ পাছতো এই দলত স্থান লাভৰ পৰা বঞ্চিত হ'ল অসম সন্তান ৰিয়ান পৰাগ। পৰৱৰ্তী খবৰ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু ৰকিবুল হুছেইন একোজন গাদ্দাৰ আৰু দালাল। 2021 বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ পৰা ধন লৈছিল অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে। এই দুই গগৈৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু ৰকিবুল হুছেইন একোজন গাদ্দাৰ। অখিল গগৈ, লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ দালাল। ৰকিবুল হুছেইনক জিৰো বনাই ধুবুৰীৰ পৰা এইবাৰ বিদায় দিম, এই মন্তব্য বদৰুদ্দিন আজমলৰ। আজমলে লগতে কয় যে 2021 বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰা টকা লৈ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছ AIUDFক হৰুৱাইছিল। হিমন্ত বিশ্ব শৰ্মাৰ পৰা ধন লৈছিল অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে। দুই গগৈৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰ, ভাৰতীয় নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা। ছত্তীশগড়ত মাওবাদী বিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰিছে ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে। মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষত 9জনকৈ মাওবাদী সদস্যক গুলীয়াই হত্যা কৰিছে ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে আৰু নিহতসকলৰ ভিতৰত আছে মহিলা মাওবাদী সদস্যও। আৰু এই মুহূৰ্তত চলি আছে এই সংঘৰ্ষস্থলীৰ পৰা AK-47 ৰাইফলকে ধৰি বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় নিৰাপত্তাৰক্ষীৰ দলে। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আপৰ বিক্ষোভত উত্তাল গুৱাহাটী মহানগৰীৰ ৰাজপথ। গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনটোতেই গুৱাহাটীত গৃহমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলন আম আদমি পাৰ্টিৰ। আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখতে দলৰ শতাধিক নেতাকৰ্মীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক EDৰ জৰিয়তে কাৰাবন্দী কৰি ৰখাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে। আপৰ স্বেচ্ছাসেৱকসকলে গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ কৰাৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে। কেজৰিৱালক মুক্তি দিয়ক, গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰক, একনায়কত্ববাদ নচলিব আদি বিভিন্ন শ্লোগানেৰে আপৰ প্ৰতিবাদকাৰীসকলে ৰাজপথ উত্তাল কৰি তোলে। গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে আপৰ কৰ্মীসকলে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি আপ অসমৰ সভাপতি ডাক্তৰ ভৱেন চৌধুৰীয়ে কয় যে আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কেন্দ্ৰীয় চৰকাৰে আক্ৰমণমূলকভাৱে EDৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিছে। কোনো ধৰণৰ তথ্য প্ৰমাণ অবিহনে ভুৱা গোচৰত প্ৰায় এমাহ ধৰি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কাৰাবন্দী কৰি ৰাখিছে আৰু সেইবাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনটোতেই আমি চৰকাৰৰ একনায়কত্ববাদ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আপৰ ৰাজ্যিক সভাপতিগৰাকীয়ে গৃহমন্ত্ৰীৰ ৰোড শ্ব' উপলক্ষে ৰাজ্যৰ বন বিভাগে গুৱাহাটী মহানগৰীৰ ৰাজপথৰ দাঁতিৰ গছ কটাৰ বিৰুদ্ধেও সৰব হৈ পৰে। তেওঁ এই সন্দৰ্ভত কয় যে যি সময়ত চৰকাৰে অমৃত বৃক্ষ ৰোপণৰ কথা কৈছে সেই সময়তে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ স্বাৰ্থত চৰকাৰৰ বন বিভাগে গুৱাহাটীৰ ৰাজপথৰ গছ কাটি তহিলং কৰিছে। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ।